ফাষ্ট নিউজ আছামৰ সমূহ দৰ্শকক স্বাগতম জনাই মই শিৱসাগৰৰ পৰা মই জিনুল আহমেদ। আজি ফাষ্ট নিউজ আছামলৈ আমি এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছিলোঁ। সেইগৰাকী হ'ল বিশিষ্ট সমাজকৰ্মী, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰবক্তা তথা বুৰঞ্জী জ্ঞানৰ ভাণ্ডাৰ বুলি আমি ক'ব পাৰিম আজিৰ তাৰিখত, মোৰ ভাতৃপ্ৰতিম প্ৰবীণ শৰ্মা। প্ৰবীণ শৰ্মা, স্বাগতম জনাইছোঁ আপোনাক ফাষ্ট নিউজ অসমলৈ। আমি আজি আপুনি বুৰঞ্জী বিভাগৰ প্ৰবক্তা হিচাপে আপোনালৈ আমি দুটামান প্ৰশ্ন আপোনালৈ আগবঢ়াইছোঁ, যাতে অসমৰ ৰাইজেও জানক বা আপুনি যিখিনি জানে আমি ৰাইজক জনাব বিচাৰিছোঁ। সেই প্ৰথমটো প্ৰশ্ন হ'ব আপোনালৈ, পোনপটীয়া এটা প্ৰশ্ন আপোনালৈ, সেইটো হ'ল অসমত মুছলমানৰ অৱদান বা ইতিহাস। চাওক, প্ৰাচীন কামৰূপ, প্ৰাগজ্যোতিষ আৰু শেহতীয়াভাৱে অসম, জেছ মিলে এটা কথা কৈছিল, ইজ এ লেণ্ড অফ মাইগ্ৰেশ্যন। পৃথিৱীৰ বিভিন্ন সময়ত বিভিন্ন মানুহ এই অসমৰ সৌমাৰখণ্ডলৈ বা অসমলৈ আগমন ঘটিছিল আৰু তাৰ মাজত মুছলমানসকলো আছিল অন্যতম। আমি যদি ইতিহাসত 1206 খ্ৰীষ্টাব্দত মহম্মদ বিন বখতিয়াৰ খলজীৰ সময়তেই মুছলমানসকল অসমলৈ অহাৰ কথাটো কওঁ, তথাপিতো ইয়াৰ আগতেই মুছলমানসকলৰ অৱস্থিতিৰ কথা গম পোৱা যায়। হয়, তেওঁলোকে এখন ৰাজ্য প্ৰতিষ্ঠা কৰিব পৰা নাছিল, কিন্তু 1206 খ্ৰীষ্টাব্দৰ আগতেই তেওঁলোক অসমৰ লগত তেওঁলোকৰ এটা সম্পৰ্ক ৰাখিছিল। 1206 খ্ৰীষ্টাব্দত তেওঁলোকে আলী মেছ, যিজন মেছ মানুহ আছিল, সেই আলী মেছে তেওঁক কি কৰিছিলে, মহম্মদ বিন বখতিয়াৰ খলজীক ৰাস্তা দেখুৱাই লৈ আহিছিল। তাৰ পিছৰ পৰা আমি দেখিবলৈ পাম লাহে লাহে তেওঁলোকে 1527 খ্ৰীষ্টাব্দৰ পৰা আমি যদি গোটেই ইতিহাসটো দেখোঁ, তেতিয়া দেখি মুছলমানসকল অসমলৈ বিভিন্ন কাৰণত, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক বিভিন্ন কাৰণত তেওঁলোক ইয়ালৈ আহিছিল আৰু ইয়াত আহি অসমীয়া মানুহৰ লগত মানে অন্যান্য জাতি জনগোষ্ঠীৰ লগত মিলি গৈছিল আৰু মিলি অসমীয়া সংস্কৃতিক তেওঁলোকে আদৰি লৈছিলে, অসমীয়া সংস্কৃতিক তেওঁলোকে গঠন কৰিছিলে। আৰু যেতিয়া আমি 1228 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউসকল অসমলৈ আহিল, অসমত তেওঁলোকে ৰাজ্য বিস্তাৰ কৰিলে। ৰাজ্য বিস্তাৰ কৰাৰ লগে লগে আহোম স্বৰ্গদেউসকলে এই মুছলমানসকলক বিভিন্ন কামত নিয়োজিত কৰি এটা বৃহৎ অসমীয়া জাতি গঢ় দি থৈ গৈছিল। তাৰ ভিতৰতে আমি আটাইতকৈ যিজনৰ বেছি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ, সেইজনেই হ'ল আমাৰ আজান পীৰ চাহাব। এই আজান পীৰ চাহাবে অসমীয়া সাহিত্য, অসমীয়া সংস্কৃতি, বিশেষত শিৱসাগৰত যিটো আমি অসমৰ ৰাজনৈতিক এটা মিউজিয়াম বুলি ক'ব বিচাৰোঁ, সেই শিৱসাগৰতেই তেওঁ নিজৰ যি কৰ্মৰাজিখিনি প্ৰকাশ কৰি তুলিছিলে আৰু অসমীয়া জাতিক, অসমীয়া সংস্কৃতিক, অসমীয়া থলুৱা গীত মাত, অসমীয়া ভাষা, এই গোটেইবিলাকক তেওঁ একত্ৰ কৰি অসমীয়া জাতিটো গঢ় দি থৈ গৈছিল। তাৰ লগতে আমি যেতিয়া তাৰ পৰৱৰ্তী পৰ্যায়লৈ আহোঁ, তেতিয়া আমি দেখিবলৈ পাম যে চিহাবুদ্দিন তালিচ নামৰ যিজন মিৰ্জুলমাৰ লগত অসম আক্ৰমণৰ সময়ত আহিছিলে, তেওঁ ইয়াত আহি কৈছে যে অসমীয়াৰ লগত, অসমৰ ইবোৰৰ লগত মুছলমানসকলৰ মাজত একো পাৰ্থক্য নাই। ইয়াত থকা মুছলমানসকলে বাহিৰৰ পৰা অহা মুছলমানসকলক বেয়া পায়, তেওঁলোকক ম্লেজ বুলি কয়, যে বাহিৰৰ পৰা যিসকল মুছলমান হৈছে তেওঁলোকৰ লগত থাকিব নিবিচাৰে। এওঁলোকৰ ইছলাম নামটোৰ বাহিৰে এওঁলোকৰ কোনো পাৰ্থক্য নাই, চবৰ লগত তেওঁলোক মিলি থাকিব বিচাৰে। তাৰপিছত আহোম স্বৰ্গদেউসকলে তেওঁলোকক বিভিন্ন গুণাকটীয়া, পাৰ্চীপহীয়া, আখৰকটীয়া বিভিন্ন কামত লগাইছে। এতিয়া আমাৰ শৰাইঘাটৰ যুদ্ধত আমি যেতিয়া মোগলক পৰাজয় কৰিছোঁ, লাচিত বৰফুকনৰ নেতৃত্বত আমি তাত বাঘ হাজৰিকাৰ কথা পাইছোঁ। বাঘ হাজৰিকাই সেই সময়ত যদি এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তাৰপিছত আমি যদি দেখোঁ যে শৰাইঘাটৰ যুদ্ধত মোগলৰ যিবোৰ কামান, সেই কামানবিলাকক ভেটিব পৰা যিবোৰ বস্তু, সেইবিলাক আমাৰ অসমীয়া মুছলমানসকলে দেখুৱাইছে। আমি পেটুৱা গৰিয়াৰ কথা নাম ক'ব লাগিব। পেটুৱা গৰিয়াই সেই সময়ত প্ৰথম গৈ পেলানি বৰটোপত পানী দিছে, মোগলৰ বৰটোপ নুফুটিবলৈ ৰাতি গৈ পেলাই চোৰাংচোৱা নিচিনাকৈ পানী দিছে। তাতকৈ দি কৈ গৈছে যে এই সময়ত মোগলক কেনেকৈ পৰাজয় কৰিব লাগিব। গতিকে হাড়ে হিমজুৱে তেওঁলোক অসমীয়া। তাৰপিছতো আপুনি দেখিবলৈ পাব পৰৱৰ্তী পৰ্যায়ত আমাৰ যেতিয়া আমি গদাধৰ সিংহই যেতিয়া মোগলক পৰাজয় কৰি অস্ত্ৰটোৰ হেৰিটো পাইছে, তাত লিখা আছে হেভিং ভেংকুইজ দ্য মুছলমানছ গদাধৰ সিংহ অবটেইন দিছ ৱেপন। কিন্তু সেই আখৰকেইটা কোনে লিখিছিলে? সেই আখৰকেইটা মুছলমান মানুহে লিখিছিলে। তেওঁলোকে নিজকে কিন্তু মুছলমান বুলি দেখুওৱা নাই, বৃহৎ অসমীয়াৰ অংশীদাৰত্ব দেখুৱাইছে। বাহাদুৰ গাঁও। তাৰপিছত আমি স্বাধীনতাৰ পৰ্যায়লৈ আহোঁ। স্বাধীনতাৰ পৰ্যায়ত বাহাদুৰ গাঁৱৰ ভূমিকা, ফৰমুদ আলীৰ ভূমিকা, এই গোটেইবিলাকৰ কথা, এইবিলাকে আপোনালোকে ইয়াত আমি যেতিয়া এই গোটেই কথাবিলাক অধ্যয়ন কৰোঁ, তেতিয়া আমি দেখিবলৈ বিচুতি পাওঁ। যেতিয়া আমি গিয়াছুদ্দিন আউলিয়া আহিছিলে, পুৱা মক্কাৰ কথা কৈছোঁ, সেই পুৱা মক্কাত আমি পুৱা মক্কা মানে এপুৱা মক্কা, অৰ্থাৎ মক্কাত যেতিয়া হজ কৰিবলৈ যায়, তাৰ 4 গুণৰ এগুণ ইয়ালৈ গ'লে পায় মানুহে। গতিকে তাত কি কোৱা হৈছে যে আমাৰ ধৰ্মটো
তেওঁলোকৰ ধৰ্মটো উদাৰতাৰ লক্ষণ লৈ অসমীয়া জাতিক গঢ় দি থৈ গৈছে আৰু সেই গঢ় দিওঁতে আমি অসমীয়া প্ৰথম আমি হিন্দু হওঁ আমি মুছলমান হওঁ সেইটো আমাৰ ডাঙৰ কথা নহয় আমি প্ৰথম হ'ল আমি অসমীয়া আৰু সেইকাৰণে অসমীয়া জাতিৰ পৰা মুছলমান সম্প্ৰদায়ক আঁতৰাই আৰু মুছলমান সম্প্ৰদায় অসমীয়া জাতিৰ পৰা আঁতৰি একো কৰিব নোৱাৰে কাৰণ বৃহৎ অসমীয়াৰ আটাইতকৈ ডাঙৰ অংশটোৱে হ'ল আটাইতকৈ ডাঙৰ অংশবিলাকৰ ভিতৰতে হ'ল মুছলমান সকলো যিসকলে অসমক অসম বুলি ভাবে অসমীয়া বুলি ভাবে আৰু গতিকে তেওঁলোকৰ হাড়ে হিমজুৱে ইয়াত থকা আপুনি আজান পীৰ ফকীৰৰ কথা লীলা গগৈ লিখি থৈ গৈছে তাইৰ সংস্কৃতিত যে আজান পীৰ চাহাবে গড়গাঁৱৰ দুগৰাকী মানে আহোম কন্যা মানে কৰিছে বিবাহ কৰাইছে তেওঁলোকে অসমীয়া কন্যা তেওঁ বিবাহ কৰাইছে আমি আহোম ৰাজ্য বুলি কওঁ আৰু বামুণ গোঁসা কোচ কলিতা যিমান মানুহ হওক চব আহোম ৰাজ্য বুলি কওঁ এই আহোম ৰাজ্যত তেওঁলোকে কন্যা বিবাহ কৰাইছে গতিকে আলিমেছৰ যেতিয়া মিনহাজুল তবকাতি নাচাৰি লিখা আছে যে ইয়াৰ অসমীয়া বহুত মানে কি কৈছে আলিমেছৰ লগতে বহুতো মানে সম্প্ৰদায় জনজাতি সম্প্ৰদায়ৰ মানুহ কি হৈছে ধৰ্মলৈ দীক্ষিত হৈছে হিন্দু ধৰ্মলৈ দীক্ষিত বাকী মুছলমান ধৰ্মলৈ মানে দীক্ষিত হৈছে এতিয়া আপুনি আজান ফকীৰৰ কথা ক'লে হয় তো আজি আমি হঠাতে কওঁ যে এইখন শংকৰ আজানৰ দেশ হয় য'ত আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি বসবাস কৰি আছোঁ তেনে সময়তে এতিয়া ব্যক্তিগতভাৱে আমি যদি চাবলৈ যাওঁ এছাম ব্যক্তিয়ে নিজৰ এটা সাম্প্ৰদায়িক বীজ সিঁচিবলৈ চেষ্টা কৰিছে য'ত আমাৰ ভাতৃত্ববোধৰ যিডাল এনাজৰী তাক আপোনাৰ ছিঙি পেলাব বিচাৰিছে ঘূণে ধৰাব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি আজান ফকীৰৰ কথা ক'লে যিখন আমি শংকৰ আজানৰ দেশ বুলি কওঁ কিয় কোৱা চাওক মই আগতেই কৈছোঁ যে অসমত বিভিন্ন সময়ত বিভিন্ন মানুহ আহিছিল আপুনি যদি সুধাকণ্ঠৰ ভূপেন হাজৰিকাৰ গানটো শুনে তেতিয়া আপুনি ক'ব যে সুদূৰ কান্য কোজৰ পৰা 12 ভূঞা আহিছিল আৰু সেই বংশতে শংকৰদেৱ জন্ম হৈছিলে মৰুৰ দেশৰ আজান ফকীৰ জিকি ৰচিলে তাৰপিছতে দিলুৱাৰ দুচাই আহি ইয়াত হস্তি পুথি ৰচনা কৰিলে গতিকে শংকৰ মাধৱ আৰু আজান ফকীৰ এই তিনিজন গুৰু এই তিনিজনে অসমীয়া সংস্কৃতি অসমীয়া মানুহক এটা গঢ় দি থৈ গৈছিলে আপুনি আজান ফকীৰৰ যদি জিকিৰবিলাক শুনে তেতিয়া আপুনি কি দেখিবলৈ পাব শংকৰদেৱ জীয়ৰী মাধৱদেৱ বোৱাৰী তাত আৰম্ভ কৰিছে 4 বেদ পঢ়িলোঁ পুৰাণে একেখিনি কথাকে কয় অৰ্থাৎ তেওঁ আজান পীৰ চাহাবে আহি হিন্দুৰ মানে বেদান্ত ইত্যাদিবিলাক অধ্যয়ন কৰিছে মহাপুৰুষ শংকৰদেৱে চানখাইক কি কৈছে পূৰ্ণ ভকতৰ দিছে মানে মৰ্যাদা দিছে আৰু ইতিহাসত এই কথাটো আছে যে চানখাকে শংকৰদেৱে তেওঁ 4খন হাত চানখাকে প্ৰথম দেখুৱাবলৈ গৈছিলে বৰপেটা সত্ৰকে আদি কৰি এইবিলাক সত্ৰ প্ৰতিষ্ঠা কৰাত চানখাৰ আটাইতকৈ ডাঙৰ ভূমিকা আছে চানখাক তেওঁ অতি নিকট মানে তেওঁ ভকত হিচাপে লৈছে গতিকে এইখন দেশৰ প্ৰতিজন মানুহৰ হিন্দুৱেই হওক মুছলমানেই হওক সকলোৱেই আমি আমাৰ জগতগুৰু শংকৰদেৱ আৰু তাৰপিছতেই মহাপুৰুষ আজান ফকীৰক লৈ আমি আগবাঢ়িব লাগিব ইয়াত কোনো ইয়াত ক'ব নোৱাৰে মই আটাইতকৈ বেছি হিন্দু মই আটাইতকৈ বেছি মুছলমান কোনো ক'ব নোৱাৰে আমি প্ৰথম হ'লো আমি অসমীয়া আৰু অসমীয়াক লৈ আমি জীয়াই থাকিম আপুনি চাংখাৰ কথা ক'লে চাংখাৰ কথা ক'বলৈ যাওঁতে এতিয়া এটা কথা আমাৰ মনত এটা প্ৰশ্ন উদয় হৈছে যে যিটো আপোনাৰ লাইখুটা আপোনাৰ যিটো লাইখুটা এই লাইখুটাত চাংখাই লাইখুটাটো ধৰি দাঙিছিল মাতিছিলে আৰু তাৰ আগতে আৰু এটা কথা কওঁ যিটো আপুনি শংকৰৰ 4খন হাতৰ কথা ক'লে সেইটো মোৰ সিমান মই জ্ঞাত নহয় যে এজোপা কল এজোপাত এটা থোকা কাটিবলৈ যাওঁতে তেওঁ থোকাটো কাটোতে তেখেতে 4খন হাত দেখিলে দেখাৰ পিছত চাংখাক এটা চোলা চিলাবলৈ যাওঁতে আপোনাৰ 4খন হাতৰ তেখেতে চোলা চিলালে চাংখাই সেইটো কথালৈ আমি যাম কিন্তু তাৰ আগতে আপোনাৰ এটা কথা কওঁ যে চাংখাৰ এই যিটো লাইখুটাৰ যিটো কথা আহে নামঘৰ ইয়াৰ কি আছে এতিয়া তাৰমানে চাংখা আছিল এজন মুছলমান ধৰ্মী মানুহ কিন্তু শংকৰদেৱৰ প্ৰপন্ন শিষ্য হৈছিলে এতিয়া তেখেতে যেতিয়া খুঁটাটো স্থাপন কৰিছিলে হয়তো তেওঁ কোৰাণৰ চূড়া এটা মাতিছে লা ইলাহা ইল্লাল্লাহ পাতিব পাৰে সেইটো নাজানো কিন্তু আমাৰ কথা হ'ল কি টাই ভাষাত লাই মানে ডাঙৰ আমি যেনেকৈ লাই খুঁটা স্থাপন কৰোঁ বুলি কওঁ লাই খুঁটাটো হ'ল এটা ডাঙৰ খুঁটা স্থাপন কৰে আৰু এই মহাপুৰুষ শংকৰদেৱৰ যিটো চানখাৰ এই মানে দৰ্জী আছিলে তেওঁ যি চোলা চিলাইছিলে বুলি কৈছে সেই চোলাটো কিন্তু শংকৰদেৱে মহাপুৰুষক সুধিছিলে যে চোলাটোক মোক আপুনি পিন্ধি দেখুৱাব লাগিব তেতিয়া তেওঁ কৈছে যে মই চোলাটো পিন্ধি দেখুৱাম আৰু সেই চোলা পিন্ধা চতুৰ্ভুজ 4খন হাতৰ সেইটো চানখাক কিন্তু তেওঁ অকলেহে দেখুৱাই থৈ গৈছে
আপোনাৰ তেতিয়াই আমি অনুমান কৰিব পাৰোঁ যে এজন মানুহৰ ভগৱানৰূপী ৰূপটো চাব পৰাকৈ এজন মুছলমান মানুহ হৈ কিমান তেওঁ নিকট সম্পৰ্ক হ'ব লাগিব বা কিমান প্ৰপন্ন হ'ব লাগিব। এতিয়া আপোনাৰ ইতিমধ্যে আমি এইখিনি কথা আপোনাৰ বুৰঞ্জীৰ কথা পাতি থাকোঁতে আপুনি যিহেতু আপুনি বুৰঞ্জী বিভাগৰ এগৰাকী প্ৰবক্তা, আপোনাৰ এখন বুৰঞ্জী ইতিহাসৰ আপোনাক আপুনি জ্ঞান আপোনাৰ আচলতে আমি প্ৰথমে কৈছোঁ যে আপুনি জ্ঞানৰ ভাণ্ডাৰ, সেইটো নহয় বাৰু। তথাপিতো আজিৰ তাৰিখত যি আপোনাৰ এগৰাকী সত্যৰঞ্জন বৰাৰ কথালৈ আমি আহিম ইয়াৰ পাছত। সত্যৰঞ্জন বৰাই কৈছে যে মুছলমানক পাঞ্চ মাৰিব লাগে, আজান বন্ধ কৰিব লাগে, মাদ্ৰাছা বন্ধ কৰিব লাগে, সম্পূৰ্ণৰূপে হিন্দুত্ব কৰিব লাগে, হিন্দুত্ববাদী কৰিব লাগে। এই সম্পৰ্কত আপুনি এগৰাকী বুৰঞ্জীবিদ হিচাপে কি ক'ব? চাওক, আমি বুৰঞ্জী পঢ়োঁ মানে বুৰঞ্জী পঢ়া মানুহবিলাক যদি বুৰঞ্জী এনেই পঢ়িছে আৰু বুৰঞ্জীত যদি অৱগাহন কৰিছে আৰু বুৰঞ্জীক যদি অন্তঃকৰণে ল'ব বিচাৰিছে, তেতিয়াহ'লে অসমৰ ইতিহাসটো হ'ল এক নিৰপেক্ষ ইতিহাস। এই ইতিহাস আমি সেই ভাস্কৰ বৰ্মনৰ দিনৰ পৰা যদি আমি চাওলুং চুকাফাৰ পৰা চাওঁ আৰু একেবাৰে স্বাধীনতা আন্দোলনৰ ফৰমুদ আলিলৈকে যদি চাওঁ, আমি কোনোদিন হিন্দু মুছলমান এনেকুৱা ধৰণৰ বিভাজনৰ কথা বুজা নাই। দ্বিতীয় কথাটো হ'ল কি, এই যি সময়ত কোনে কেনেকৈ কি কৈছে মই সেই সম্পৰ্কে নকওঁ, কিন্তু মোৰ কথাটো হ'ল কি যে বিভাজনৰ আৰু বিভেদৰ যিবোৰ বিচ্ছেদ বা বিগুটি সেইটো কোনেও সিঁচিব নোৱাৰিব। কেলৈ সিঁচিব নোৱাৰিব? আপোনাৰ ইয়াত যেতিয়া মিৰ্জুলমাই অসম আক্ৰমণ কৰিছিলে, শিৱসাগৰ আশে পাশে, মই শিৱসাগৰ কথাটোকে কেলৈ কৈ আছোঁ যে শিৱসাগৰ আশে পাশে তেওঁ কি কৰিছিলে, বহুখিনি মুছলমানক ইয়াত থাকি গৈছিলে। তেওঁলোকে থাকি যোৱাৰ পাছত তেওঁলোকে হিন্দু ধৰ্মৰ বহুখিনি হিন্দু ধৰ্মলৈ আহিছে আৰু বহুতো হিন্দু মানুহ মুছলমানৰ হেৰিয়ালৈ গৈছে। গতিকে ইয়াত যদি কোনোবাই আহি কয় যে আমুক কৰিব লাগে, তামুক কৰিব লাগে, তামুক কৰিব লাগে, সেইখিনি আমাৰ শিৱসাগৰৰ বা অসমবাসীয়ে সেইটো ধিক্কাৰ দিব। কাৰণ কেলৈ, ইয়াত জিকিৰ আৰু জাৰি আমাৰ প্ৰত্যেক আমাৰ মানে ওচৰ পাজৰ আমি নিজেও আমি ভাল পাওঁ, আমি গাওঁ। তাতকৈ ডাঙৰ কথা, আমাৰ শিৱসাগৰত যিখন আটাইতকৈ ধৰ্মীয় ডাঙৰ অনুষ্ঠান হয় শিৱৰাত্ৰি, সেই শিৱৰাত্ৰিত মুছলমানসকলৰ মানে যিটো অৰিহণা সেইটো আটাইতকৈ বেছি থাকে। শিৱসাগৰত যদি কিবা পূজা পাতল হয়, আপুনি দলমুখৰ পৰা আশে পাশে এইবিলাক যিবিলাক ফুল ধূপ যিবিলাক লাগে, সেই বেপাৰীসকলক যদি আপুনি সোধে, তেওঁলোকে এজন হিন্দুতকৈ ভালকৈ ক'ব পাৰে যে আজি কি লাগিব। এতিয়া কথা হ'ল কি, কোনোবাই যদি মাইক বন্ধ কৰিব বিচাৰে, কিবা আজান বন্ধ কৰিব বিচাৰিছে, সেইটো মই ক'বলৈ নাযাওঁ, কাৰণ মোক কোনো ব্যক্তিৰ বিষয়ে ক'বলৈ নাই। কিন্তু মোৰ কথাটো হ'ল কি, কোনো ধৰ্ম উন্মাদনা ইয়াত বিষ সিঁচিব নোৱাৰিব। আৰু তাতকৈ ডাঙৰ কথা, আজিৰ পৰিস্থিতিত আটাইতকৈ বেয়া হৈছে কথাটো এইটোৱে, যি সময়ত কৰোণা বিভীষিকাই গোটেই বিশ্ব চানি ধৰিছে, অসমত হিন্দু মুছলমান খ্ৰীষ্টান জৈন কাকো বাকী ৰখা নাই, সকলো মৰিছে। এতিয়া কৰোণাত যে যিবিলাক মানুহে ট্ৰিটমেণ্ট কৰি আছে, যিসকল কৰোণা যোদ্ধা কৰি আছে, সেইখিনি অকল হিন্দুৱে নেকি? বা যিসকল মৰিছে সেইসকল অকল মুছলমানেই নেকি? বা যিসকল মানে হেৰি কৰিছে সকলোৱে হিন্দু মুছলমান সকলোৱে গোট খাই আমি মানে কি কৰিব লাগে, কৰোণাৰ বিপক্ষে যুঁজিব লাগে। আমাৰ চৰকাৰে আজি পাৰ্যমানে চেষ্টা কৰিছে কৰোণাৰ বিপক্ষে যুঁজিবলৈ, আমি তেওঁলোকক সহায় কৰিব লাগে। আৰু এই সময়ত এনেকুৱা এটা পৰিস্থিতিত হিন্দু মুছলমানৰ বিভাজন উলিয়াই আমি আচলতে কি কৰিব বিচাৰিছোঁ, এই কৰোণা বিষবাষ্প সমাজখনক মেলি দিব বিচাৰিছোঁ নেকি? আমাৰ দায়িত্ব আচলতে কি হ'ব লাগে, হিন্দু মুছলমান সকলো একত্ৰিত হৈ আমি কৰোণাৰ বিপক্ষে আমি যুঁজিব লাগে। আমি কি কৰিব লাগে, আমাৰ জাতি ভাই ইত্যাদি সকলোবিলাকক আমি বচাই লৈ যাব লাগে, আমি চৰকাৰক সহায় কৰিব লাগে। গতিকে মই ভাবোঁ চৰকাৰেও এটা ব্যৱস্থা লওক যে এনেকুৱা ধৰণৰ যদি বিভেদকামী মন্তব্য, এনেকুৱা ধৰণৰ মন্তব্য যদি আহে, এই মন্তব্যবিলাকক আচলতে চৰকাৰে কি কৰিব লাগে, নিয়ন্ত্ৰণ কৰিব লাগে। নহ'লে সমাজখনত কি হৈ যাব, আমি যিটো ইছ্যুত লাগিব লাগে সেই ইছ্যুৰ পৰা আমি আঁতৰি আহিম। আৰু মই নিজে ব্যক্তিগতভাৱে মই এটা কথা বিশ্বাস কৰোঁ, আমি এক ঈশ্বৰৰ সন্তান, এক আল্লাহৰ সন্তান, লা ইলাহা মুহাম্মাদুৰ ৰাছুলুল্লাহ। আমাৰ গীতাটো একেটা কথাই কৈছে, সৰ্বধৰ্ম পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ। আল্লাহৰ বাহিৰে বেলেগ একো নাই। আমাক ভগৱান কৃষ্ণই কৈছে যে মোৰ বাহিৰে তুমি বেলেগ একো নাই। আমি চবকা মালিক এক, আমি সকলো মালিকে। আপুনি মোৰ ভাই ককাই নিচিনা, আপুনি মোৰ বিপদত আহিব, মই আপোনাৰ বিপদত যাম। তেতিয়া আপোনাৰ যদি কৰোণা হয়, কাইলৈ যদি আপোনাৰ কিবা এটা বিপদ হয়, মই গৈ সহায় কৰিমগৈ, মই এতিয়া কি বুলি ক'ম আপোনাক? মই মানৱীয়তাৰ দৃষ্টিভংগীৰে যাম নে আপোনাক এজন মুছলমান মানুহক সহায় কৰিবলৈ যাম? আমি হিন্দু মুছলমানৰ কথা নহয়, আমি বিভীষিকাবিলাক, সমাজৰ যিবিলাক সাম্প্ৰদায়িকতা মনোভাৱ, সেইবিলাক আমি আঁতৰাব লাগে। আৰু জাতিটোক আমি সেই আজান ফকীৰ, সেই মহাপুৰুষ শংকৰদেৱ, চাওলুং চুকাফাই কেনেকৈ একত্ৰিত কৰি থৈ গৈছিল, আমি সেইখিনিত গুৰুত্ব দিব লাগে। আপুনি পূজাৰ কথা কওঁতে আপোনাক আৰু এটা প্ৰশ্ন আপোনাৰ মনলৈ আহিছে। দুৰ্গা পূজা যিটো হয়, দুৰ্গা পূজাত আপোনাৰ বলি প্ৰথাটো চলে।
তে বলি পথাত দৌলা ঘৰলৈ এখন শৰাই যায়, প্ৰথমটো পাঠা ছাগলী আৰু শৰাইটো যায়, তাৰ বিষয়ে আপুনি অকণ ৰাইজক ক'ব নেকি? তাৰমানে আচলতে দৌললৈ দুটা বস্তু যাব লাগে, দেৱী দৌলৰ পূজাৰ সময়ত দুটা বস্তু যায়। এটা হ'ল দৌলা পৰিয়ালৰ ঘৰত, তেওঁলোকে সেই সময়ত প্ৰতিমা যেতিয়া দৌলত আহে তেওঁলোকে মানে বজায়, ঢোল বজায়, হেৰি বজায়, ঢাক, দৌলা পৰিয়াল। আৰু তেওঁলোকৰ পূৰ্বপুৰুষ আছিলে কেৰকনগৰীয়া। আমাৰ মানুহবিলাকে গৰীয়া শব্দটো অলপ বেলেগ ধৰণে ব্যৱহাৰ কৰে, সেইটো নহয় একচুৱেলি। তেওঁলোক গৌৰ দেশৰ পৰা অহাৰ কাৰণে তেওঁলোকক এই বুলি কোৱা হয়, কথাটো হ'ল সেইটোহে। আৰু গতিকে তেওঁলোকে কি কৰে, সেইকাৰণে গৰীয়া মৰীয়া পৰিষদ আছে, মানুহে এইটো কোনো ভুল বুজিব নালাগে। তেওঁলোক আমাৰ অসমীয়া জাতি ভাই, তেওঁলোকক আমি এনেকৈ ভবা মানে হিষ্টৰিকেলি নামটো আছে তেওঁলোকৰ। গতিকে তেওঁলোকে আমাক কি কৰিছে, সেই দৌলত সহযোগ কৰিছে। কিমান উদাৰ হ'ব লাগিব গৰীয়া মৰীয়া পৰিষদ আপুনি ভাবি চাওক, তেওঁলোক কিমান উদাৰ হ'ব লাগিব যে শিৱদৌলত হিন্দু ধৰ্মৰ পূজা ভাগত তেওঁলোকে ঢোল বজা, আৰু আহোম ৰজাও কিমান উদাৰ হ'ব লাগিব যে তেওঁলোকক মানে ঢাক ঢোল বজাবলৈ এৰি দিছে। তাৰপিছত দুটা মানে প্ৰসাদ আগবঢ়োৱা হয়, এটা হ'ল বৰপাত্ৰ গোহাঁই ঘৰলৈ যাব লাগে আৰু এটা এওঁলোকৰ ঘৰলৈ। আৰু সাম্প্ৰতি দৌল উন্নয়ন পৰিষদে এই ব্যৱস্থাটো কৰি ৰাখিছে। মই মাজে মাজে কোনোবা কথাত ক'ৰবাত শুনো যে এইটো কথাটো এনেকুৱা হ'ব নালাগে বুলি, কিন্তু মোৰ ফালৰ পৰা কৈছোঁ যে মই কমাৰ্চ কলেজৰ আগৰ প্ৰিন্সিপাল আছিলে, তেওঁৰ নামটো মই পাহৰি গ'লোঁ, দৌলা ছাৰ, তেওঁলোকৰ পৰিয়ালৰ, মণিৰ দৌলা, চুজাউত দৌলা, তেখেতৰ যিখন থেচিছখনত বেকচাইডে তেওঁ লিখা আছে তাৰমানে যে হি বিলংছ ফ্ৰম কেৰকনগৰীয়া পৰিয়াল, কেৰকনগৰীয়া বুলি কোৱা হৈছিল। তেওঁলোকে আহোম ৰজাৰ দিনত মানে হেৰি বুজাইছিলে। গতিকে এইটো এটা ঐতিহাসিকভাৱে এটা সমন্বয়ৰ কথা। আমাৰ সমন্বয় কেলে, আমি য'ত দৌলমুখত আছোঁ সেইখন আমি পাইশ্যৰ জেৰুজালেম বুলি ক'ব পাৰোঁ। কেনেকৈ চাওক, হিন্দু ধৰ্মৰে তিনিটা, দেৱী দৌল, শিৱদৌল, বিষ্ণুদৌল। এইপিনে মছজিদৰ আমি আজানৰ সুবাস লওঁ, এইপিনে হিন্দু ধৰ্ম শিৱৰ উচ্চাৰণ দেৱী দৌলৰ হয়, তাৰ অলপ আগলৈ গ'লে বৌদ্ধিষ্ট বাপুচাং আছে, মানে বেপ্টিষ্ট হেৰি আছে। গতিকে তাৰ চবৰ মাজত আমি মিলি মেলি থকা মানুহ। গতিকে আমাৰ দৃষ্টিত এই এনেকুৱা ধৰণৰ কথাবিলাক নাহে। আৰু এটা কথা, শিৱসাগৰৰ, মই অন্যৰ কথা নাজানো, শিৱসাগৰৰ মুছলমানসকলৰ মই সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সমন্বয় মনোভাৱটো মই ইমানেই উচ্চ প্ৰশংসা কৰোঁ যে এওঁলোকে বাহিৰাগত যদি মুছলমান আহে, বাহিৰৰ পৰা অহা হিন্দুত্বই হওক বা মুছলমানেই হওক, তেওঁলোকে হিন্দুত্বটো কথাটো বাদেই, বাহিৰৰ পৰা যিসকল মুছলমান আহে এইসকলক প্ৰথম যদি খেদিবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ শিৱসাগৰ মুছলমানসকলেই তেওঁলোকক বাধা দিব। কাৰণ কেলৈ, আপুনি জানে যে মইদুল ইছলাম বৰাই 1940 চনত দিখৌ দলং পাৰ হৈ আহি ঢাকাৰ পৰা অহা কিছুমান মুছলমানক এডাল মানে সাম্প্ৰদায়িকতাৰ বীজ সিঁচিবলৈ অহা মুছলমান মানুহক লাঠি লৈ খেদি গৈছিলে অকলে, যে ইয়াত সাম্প্ৰদায়িকতাৰ বীজ সিঁচিব নোৱাৰিব। গতিকে আমি তেনেকুৱা অসমীয়া, আমি তেনেকুৱা শিৱসাগৰীয়া, আমি চব হাড়ে হিমজুৱে আমি উপলব্ধি কৰোঁ যে আমি অসমীয়া। তাৰপিছত আমাৰ ধৰ্মটো আহিব, আমাৰ এটা উপাসনা কৰা পদ্ধতি হিন্দু বা মুছলমান, কিন্তু প্ৰথম হ'ল আমি অসমীয়া। আপোনাৰ ৰংঘৰ আৰু কাৰেংঘৰ তলাতল ঘৰৰ কাষত আশে পাশে থকা যিসকল সেনা, আমি এটা ছ'চিয়েল মিডিয়াত এটা পালোঁ যে তেওঁলোকক আনোৱাৰ টাইমূৰৰ দিনত বানপানীত বিধ্বস্ত হোৱা লোকসকলক দিয়া বুলি কয়। এতিয়া আপোনাৰ মতে এইটো বানপানীত বিধ্বস্ত হোৱাসকলক আনোৱাৰ টাইমূৰে দিয়া হয়, 6 মাহৰ কাৰণে তেখেতৰ এটা হেৰি পাইছিলে, মন্ত্ৰিত্ব পাইছিলে, নে প্ৰকৃততে তেখেতলোক ৰজাঘৰীয়া? এই কথাটোহে আপোনাৰ অকণ ক্লিয়াৰ কৰি দিয়ক। তাৰমানে মোৰ কথাটো এনেকুৱা ধৰণৰ, আমি 551টাৰ যি মনুমেণ্টছ আমি মীনাক্ষী সুন্দৰমৰ দিনত যেতিয়া আমি প্ৰজেক্ট হৈছিলে, তাত মই যেতিয়া হিষ্টৰী সেইবিলাক খান্দি মানে পঢ়িছিলোঁ, তেতিয়া কি হৈছিলে যে তেওঁলোকে ৰংঘৰ আৰু তলাতল ঘৰৰ আশে পাশে এই মানে ব্ৰিটিছে এই মানুহখিনিক বহুৱাবলৈ যত্ন কৰিছিলে। কিন্তু ব্ৰিটিছে যত্ন কৰিবলৈ সময়ত তেতিয়া ভুৱন চন্দ্ৰ সন্দিকৈ এটা ৰেকৰ্ড লিখা আছে যে বঠাম চাহাবে তেওঁ মানে পুৰন্দৰ সিংহই হয়তো তেওঁ কি কৰিছিলে, মানে অলপ মাটি ব্ৰিটিছক মানে কি কৰিবলগীয়া হৈছিলে, বিক্ৰী কৰিবলগীয়া হৈছিলে। গতিকে এই মানুহবিলাকক ব্ৰিটিছে পিছত সংস্থাপন কৰিছে। সংস্থাপন আনোৱাৰ টাইমূৰৰ কথাটো কিন্তু এইটো পিছত অহা কথা। গতিকে ৰংঘৰৰ তলাতল ঘৰ আৰু এই দাঁতিকাষৰীয়া যিবিলাক অঞ্চল, সেইবিলাক মুক্ত অঞ্চল আছিলে। এতিয়া আমি হাতীকোষ, তাৰ ওচৰতে হাতীকোষ বুলি কয়, আচলতে হাতীকোষ নহয়, হাতীখোক। হাতীকোষৰ পৰা অলপ আগলৈ আহি আপোনাৰ লালুখোলা বৰফুকনৰ বাৰী, তাৰ পৰা যিটো ৰাস্তা পোনে পোনে গৈছে সেইটো মেটেকা দুবৰি নিয়ালি, তাৰ এইফালে যদি জয়সাগৰৰ ফালৰ পৰা যিটো ৰাস্তা গৈছে সেইটো বৰআলি। আপোনাৰ এই চোৱা দিখৌ দলঙৰ পৰা দিখৌ দলঙত যেতিয়া ঘাট আছিলে, এই ঘাটটো কি কৰিছে,
নাৱেৰে পাৰ কৰিবলৈ গৈছে। সেইকাৰণে এই ৰাস্তাটোকে নতুনকৈ বনাইছিলে ন আলি। গতিকে এই ৰাস্তাবিলাক মুকলি আছিলে, কিন্তু কালক্ৰমত কি হৈ গৈছে, মানুহৰ জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে এনেকুৱা হৈছে। গতিকে এইটো বস্তু আনোৱাৰ হুছেইনে কি আনোৱাৰ টাইমৰে পাৰ্মিশ্যন দিছিল এনেকুৱা কথা নহয়। এইটো ব্ৰিটিছৰ দিনতেই এই বস্তুটো তেওঁলোকে অলপ অলপকৈ মানুহ বহিছিলে। কিন্তু আমি একেমুখে কওঁ, মই একদম নিৰপেক্ষভাৱে হওঁ, হিন্দুৱে হওক মুছলমানেই হওক, যে তলাতলৰ আশে পাশে তলাতলৰ ভিতৰৰ মাটিত কোনো মানুহ আচলতে বহিবলৈ দিব নালাগে। তলাতলে হওক ৰংঘৰে হওক আশে পাশে মানুহ বহিবলৈ দিব নালাগে, কাৰণ ঐতিহ্যটো বিনষ্ট হ'ব। ঘনশ্যাম উদ্দিন খনিকৰ আপুনি ভাবি চাওক, গৌড় দেশৰ মানুহ ঘনশ্যাম উদ্দিন, আৰু পিছত কি দিছে খনিকৰ উপাধি। আহোম ৰাজ্যত কাম কৰিব অহাৰ কাৰণে খনিকৰ উপাধি দিয়া হৈছে। তেওঁলোকে চব সমন্বয় কৰি পেলাইছে। ৰুদ্ৰসিংহৰ দিনতে পৰ্যাপ্ত পৰিমাণে পৰীক্ষা নিৰীক্ষাবোৰ কৰা হৈছে, আৰু মোগলৰ আৰ্কিটেক্সাৰ মোগলৰ আৰ্হি ইয়াত আমাৰ প্ৰভাৱ পৰিছে। গতিকে আমি এই দৌল যে বনাইছে, এই দৌলত অইন কি এনেকুৱা ধৰণৰ মানুহ নাছিলে নেকি, বনোৱা নাছিলে নেকি, অকল হেৰি মানুহে বনাইছিলে নেকি? সেইকাৰণে আপুনি আৰ্কিটেক্সাৰবিলাক চাব, এই আৰ্কিটেক্সাৰবিলাকত আপুনি ক'ৰবাত গুপ্ত মানে মোগল যুগৰ কিছুমান খুঁটাৰ আপুনি চিন দেখিবলৈ পাব। এতিয়া কাৰেংঘৰ, তলাতল ঘৰ, ৰংঘৰ মানে ৰংঘৰত এই খুঁটাবিলাক এনেকুৱা ধৰণৰ। গতিকে এই গোটেই বস্তুটোত মানে মানুহবিলাক যিবিলাক ওচৰ চুবুৰীয়া মানুহ আছিলে, এই ওচৰ চুবুৰীয়া মানুহবিলাকৰ কাৰণে এটা সময়ত প্ৰটেকশ্যনো হৈছিলে। কিন্তু এতিয়া কালক্ৰমত কি হৈছে, কিছুমান মানুহ অবৈধভাৱে গড় আৰু গড়খাইত বহিছে। এইখিনি যাতে উচ্ছেদ হ'ব লাগে, এই কথাটো মই বিশ্বাস কৰোঁ। শেষৰটো প্ৰশ্ন আপোনালৈ, হিন্দুত্বই কিবা প্ৰভাৱ পেলাব পাৰিবনে অসমত? মোৰ কথাটো হ'ল কি, প্ৰতিটো বস্তুৰে এটা শেষ সীমা থাকে, আৰু জখলাৰ শেষটো পাৰ হ'লে মানুহ পৰি যায়। হিন্দু হ'ল এটা সংস্কৃতি। মই কোৱা নাই, ডক্টৰ ৰাধাকৃষ্ণনে কোৱা কথা। হিন্দুত্বই সকলোকে আদৰি লয়, কিন্তু অতিমাত্ৰা হিন্দুত্ব হ'লে, অতি বোলা বস্তুটো অত্যন্ত গৰ্হিতম বুলি কোৱা হৈছে। অতি হিন্দুত্ব হ'লে তেতিয়া কি হ'ব, অসমীয়া জাতিৰ যিটো গাঁথামো, অসমীয়া জাতিৰ যিটো মানে ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰত অকণমান আঘাত সানিব। কিন্তু হ'লেও সেই আঘাতে সানি দিব নোৱাৰে, শেষ কৰি দিব নোৱাৰে। কেলৈ যে মই আগতেই কৈছোঁ, অসমীয়া জাতি এটা বিশ্ব সংস্কৃতিৰ জাতি, আৰু ইয়াক তিলকৈ হিন্দু মুছলমান সকলো মানুহে বিভিন্ন সময়ত গঢ় দিয়া জাতি, আৰু তাৰে আটাইতকৈ সুন্দৰ সম্প্ৰীতি আছে শিৱসাগৰত। গতিকে শিৱসাগৰে যেতিয়ালৈকে হিন্দু মুছলমানৰ বিভাজন নিশ্চিন্তা নকৰে, শিৱসাগৰত যেতিয়ালৈকে হিন্দু মুছলমান এক হৈ থাকিব, তেতিয়ালৈকে বিশ্বৰ কোনো জাতিয়ে অসমত প্ৰভাৱ পেলাব নোৱাৰে আৰু অন্যটো পেলাব নোৱাৰে। আৰু মই ভাবোঁ শিৱসাগৰৰ হিন্দু মুছলমান আগতেও একে আছিল, মাজতো একে আছে, আৰু ভৱিষ্যতেও একে থাকিব। আপোনালৈ আৰু বহু প্ৰশ্ন কৰিবলগীয়া আছিলে, আচলতে সময়ৰ অভাৱ অকণমান হ'ল। আমি আজি সৌভাগ্যৱান বুলি আমি নিজকে ভাবিম যে প্ৰবীণ শৰ্মা এগৰাকী ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক শৰ্মা, আৰু প্ৰবীণৰ লগত আমাৰ যিটো ভাতৃত্ববোধ, এই ভাতৃত্ববোধৰ এনাজৰীডালক আমি আপোনালোকক বিশেষভাৱে আমি বুজাব নালাগে। নিশ্চিতভাৱে তেখেতৰ কথাৰ পৰা আপোনালোকে বুজি পাইছে। আমি পুনৰবাৰ কৈছোঁ, আমি সৌভাগ্যৱান, প্ৰবীণৰ নিচিনা এগৰাকী বুৰঞ্জীবিদক আজি আমি লগ পাইছোঁ। আমাৰ সুধিবলগীয়া বহু প্ৰশ্নই আমাৰ হাতত বাকী থাকি গ'ল। এই মুহূৰ্তত আমি প্ৰবীণৰ পৰা আমি বিদায় ল'ম। তাৰ আগতে আপোনালোকে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। কিন্তু আজি প্ৰবীণে যিখিনি কথা কৈছে বুৰঞ্জীৰ ওপৰত, এই কথাখিনি কিন্তু আজিৰ তাৰিখত আমাৰ নতুন প্ৰজন্মৰ কাৰণে বহু প্ৰয়োজনীয় কথা। যিহেতু আপোনালোকে বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্যই শিৱসাগৰখনক ভাগ ভাগ কৰিবলৈ অহা আপোনালোকে শেষৰ ফালে দেখিছে। যাতে তেখেতে এটা কথা কৈছে, অসমত সম্প্ৰীতিৰ যদি এনাজৰীডাল মজবুত হৈ আছে, সেয়া হ'ল শিৱসাগৰ। আৰু শিৱসাগৰৰ পৰাহে এটা বাৰ্তা যাব লাগিব, আমাৰ ভাগ হোৱাৰ বাৰ্তাটো প্ৰথমে শিৱসাগৰৰ পৰা যাব লাগিব। তো গতিকে লৈ এই কথাখিনি আজি প্ৰবীণৰ খুবেই আমাৰ জৰুৰী বুলি আমি ভাবিছোঁ নতুন প্ৰজন্মৰ কাৰণে। আপোনালোকে সেইকাৰণে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু ধন্যবাদেৰে মই জিনুল আহমেদে বিদায় লৈছোঁ, আৰু আমি ধন্যবাদ জনাইছোঁ। আপুনি আমাক সময় দিয়াৰ বাবে আন্তৰিকতাভাৱে আপোনাক আমি ধন্যবাদ জনাইছোঁ। আমি লগতে পুনৰবাৰ কৈছোঁ, আমি খুব ভাগ্যৱান আজি আপোনাৰ দৰে এগৰাকী বুৰঞ্জীবিদক লগ পাই। ধন্যবাদ।